আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ 93টা সমষ্টিৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এই পৰ্যায়ত 94টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ হোৱাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্ৰহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি হোৱাৰ পৰিপ্ৰেক্ষিতত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিৰ সংখ্যা 93লৈ হ্ৰাস পায়। এই পৰ্যায়ত 1351 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰে ভিতৰত 123 গৰাকী মহিলা প্ৰাৰ্থী। প্ৰাৰ্থীসকলৰ ভিতৰত 591 গৰাকী স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ অৰ্হতা আছে। আনহাতে 411 গৰাকী প্ৰাৰ্থী 25ৰ পৰা 40 বছৰৰ ভিতৰত আৰু 712 গৰাকী 41ৰ পৰা 60 বছৰ বয়সৰ ভিতৰৰ। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত দেশৰ 102টা সমষ্টিত আৰু দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত 88টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। আনহাতে প্ৰথম পৰ্যায়ত 1625 গৰাকী আৰু দ্বিতীয় পৰ্যায়ত 1198 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। তৃতীয় পৰ্যায়ত অসমৰ 4খন, বিহাৰৰ 5, ছত্তীশগড়ৰ 7, গোৱাৰ 2খন, গুজৰাটৰ 25, কৰ্ণাটকৰ 14, মধ্যপ্ৰদেশৰ 8, মহাৰাষ্ট্ৰৰ 11, উত্তৰ প্ৰদেশৰ 10, পশ্চিমবংগৰ 4 তথা গোৱা, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ 2খনকৈ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এইটো পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যকে ধৰি দেশৰ 16খন কেন্দ্ৰশাসিত অঞ্চল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সামৰণি পৰিব। তৃতীয় পৰ্যায়ত কাইলৈ ৰাজ্যৰ 4টা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাইলৈৰ পৰা 7 বজাৰ পৰা বিয়লি 5 বজালৈ গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন তথা নিৰ্বাচন বিভাগসমূহে ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ, শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত সুৰক্ষাকৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটকেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। তদুপৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ ব্যৱস্থাসমূহ ৰখাৰ দিহা কৰা হৈছে। বিশেষকৈ দিব্যাংগ ভোটদাতাৰ বাবে ৰেম্প, প্ৰসূতি মাতৃসকলৰ বাবে শিশুক দুগ্ধপান কক্ষৰ ব্যৱস্থা, খোৱাপানী, শৌচাগাৰ, বিদ্যুৎ যোগানকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰতিটো ভোটকেন্দ্ৰৰ বাবে নিয়োজিত বিষয়া কৰ্মীসকল নিজ নিজ কেন্দ্ৰত EVM-সহ উপস্থিত হৈছে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিৰাং জিলাৰ চিডলি চিৰাং বিধানসভা সমষ্টিত 1184 গৰাকী বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। সমষ্টিটোৰ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত মাইক্ৰ অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে। জিলাখনৰ বিজনী সমষ্টিৰ 220টা কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে নিৰ্বাচনী বিষয়াৰ দল গৈ সংশ্লিষ্ট কেন্দ্ৰসমূহত উপস্থিত হৈছে। একেদৰে কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত বাক্সা নিৰ্বাচনী জিলাৰ 477টা ভোটগ্ৰহণ কেন্দ্ৰত কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। বাক্সা জিলাৰ 2টা বিধানসভা সমষ্টিত প্ৰায় 4 লাখ ভোটদাতা আছে। ইপিনে গুৱাহাটী আৰু ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ 4টা বিধানসভা সমষ্টিত 910টা ভোটগ্ৰহণ কেন্দ্ৰত কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰে 40টা কেন্দ্ৰ মহিলা বিষয়াই পৰিচালনা কৰিব। ইপিনে নিৰ্বাচনৰ সময়ছোৱাত সীমান্ত অঞ্চলত সুৰক্ষাৰ দিশটোৰ বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ ছীল কৰি দিয়া হৈছে। এই সময়ছোৱাত অঞ্চলসমূহত জনসাধাৰণৰ আহ-যাহ নিষিদ্ধ কৰাৰ লগতে যিকোনো কূটাঘাতমূলক কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ বাবে চোকা দৃষ্টি ৰখা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ উপলক্ষে কাইলৈৰ দিনৰ 1:20 আৰু সন্ধিয়া 7:20 বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপতো শুনিবলৈ পাব। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত কাইলৈ 13, 20 আৰু 25 মে তথা 1 জুনৰ নিশা 9:25 আঞ্চলিক বাতৰি নিশা 9:10 প্ৰচাৰ কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।